আজি বকোত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক লগ কৰিলোঁ আৰু তেওঁক এখন মুখ্যমন্ত্ৰী সাহায্য পুঁজিলে বুলি কিছু আৰ্থিক সাহায্য প্ৰদান কৰিলোঁ চেকৰ জৰিয়তে আৰু লগে লগে তেওঁক এখন এপ্লিকেশ্যন দিলোঁ মই আপোনালোকে দেখি আছে স্ক্ৰীণত আৰু মোৰ এখন কাব্য গ্ৰন্থ তেওঁৰ হতুৱাই উন্মোচন কৰিম বুলি তেওঁক অনুৰোধ এটা জনালোঁ আৰু তেওঁ যিমান দূৰ সম্ভৱ হয় মোৰ কাব্য গ্ৰন্থখন তেওঁ উন্মোচন কৰি দিব বুলি মোক কথা দিলে আৰু মই যে সেই যে উপহাৰ কুপনৰ টিকেট বিক্ৰী কৰোঁ তাৰ পৰা যি টকা পাওঁ সেয়া বিভিন্ন সময়ত বিভিন্নজন লোকক আৰ্থিকভাৱে সহায় সহযোগিতা আগবঢ়াই আহোঁ সেই কথাটো আপোনালোকে বহুতেই জানে আৰু লগে লগে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া লগ পাওঁ সেই সময়ত তেওঁকো চেকৰ জৰিয়তে তেওঁৰ সাহায্য পুঁজিলৈ এইদৰে প্ৰদান কৰি আহিছোঁ আপোনালোকে যিসমূহ লোকে মোৰ পৰা উপহাৰ কুপনৰ টিকেট ক্ৰয় কৰে আপোনালোকৰ পইচাসমূহ এনেধৰণে যে বিভিন্ন সৎ কামত ব্যৱহাৰ কৰি আহিছোঁ মই সেই কথাটো আপোনালোকক অৱগত কৰালোঁ মই নিজেও ব্যক্তিগতভাৱে বহু সময়ত বিভিন্নজন লোকক সহায় সহযোগিতা আগবঢ়াই আহিছোঁ আৰু এনেদৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক যেতিয়া নিউজ কৰিবলৈ যাওঁতে লগ পাওঁ তেওঁকো এনেদৰে চেকৰ জৰিয়তে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ এইদৰে অনুদান আগবঢ়াই আহিছোঁ।